দীপাঙ্কৰ বৰ্মনৰ বিলাসী বাহন জব্দ কৰা হৈছে মহানগৰ আৰক্ষীয়ে জব্দ কৰিলে মাৰ্সিডিজ বেঞ্চ বাহন জব্দ কৰিলে এখন হাৰ্লি ডেভিডসন বাইক জালুকবাৰী এপাৰ্টমেণ্টৰ পৰা কিছু সময় পূৰ্বে জব্দ কৰা হৈছে এই দুইখন বিলাসী বাহন DY 365 ৰ বাতৰিৰ পিছতে মহানগৰ আৰক্ষীৰ তৎপৰতা বৃদ্ধি পাইছিল আজি পুৱাৰে পৰা এই সম্পৰ্কে বাতৰি কেৱল সম্প্ৰচাৰ হৈছিল DY 365 আৰু ইয়াৰ পিছতে তৎপৰতা দেখিবলৈ পোৱা গ'ল মহানগৰ আৰক্ষীৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৭,০০০ কোটি টকা লৈ যেটো পলায়ন কৰিছিল দীপাঙ্কৰ বৰ্মনে আজিও কোনো ধৰণৰ সন্ধান নাই দীপাঙ্কৰ বৰ্মনৰ এটা বিৰাখী জীৱন কটাইছিল কিন্তু এই দুইখন বাহনৰ ওপৰত কোনো ধৰণৰ চকু দিয়া নাছিল আৰক্ষীয়ে কেৱল DY 365 তে পুৱাৰ ভাগত সম্প্ৰচাৰ হৈছিল এই বাতৰি আৰু তাৰ পাছতে তৎপৰতা দেখিবলৈ পোৱা গ'ল মহানগৰ আৰক্ষীৰ আৰু শেহতীয়াকৈ দুইখন বাহন জব্দ কৰিছে ইতিমধ্যে আৰক্ষী আমি আপোনালোকক এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাইছো এপাৰ্টমেণ্টতে যেটো আছে দুইখন বিলাখী বাহন ইয়াৰ পিছতো কিন্তু আৰক্ষীৰ চকুত পৰা নাছিল এই বিলাখী বাহন দুখন আৰু অবৈধ DY 365 ৰ বাতৰি সম্প্ৰচাৰৰ পাছতে এনেদৰে আৰক্ষীয়ে জব্দ কৰিলে দুইখন বাহন এখন মাৰ্সিডিজ বেঞ্চ আৰু আনখন হৈছে এখন হাৰ্লি ডেভিডসন বাইক জালুকবাৰী এপাৰ্টমেণ্টৰ তলতে আছিল বাইক দুখন আৰু বাহন দুখন আৰু বৰ্তমান যেটো আৰক্ষীয়ে জব্দ কৰিছে আৰু কিছু সময় পূৰ্বেহে জব্দ কৰা হৈছে এই বাহন দুখন DY 365 ৰ বাতৰিৰ পিছতে এনেদৰে এটা মহানগৰ আৰক্ষীৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু ফোন লাইনত আছে আমাৰ সাংবাদিক সমীৰণ হৈকে আমি সমীৰণৰ ওচৰলৈ গৈছো সমীৰণ আমি আপোনাৰ ওচৰলৈ আহিছো কেৱল DY 365 ৰ সম্প্ৰচাৰ হোৱাৰ বাবে কিন্তু গালৰি আৰক্ষী ইয়াৰ পূৰ্বে কি আৰক্ষীৰ চকু পৰা নাছিল কি বাহন দুখনৰ ওপৰত আমি আপোনাৰ ওচৰলৈ আহিছো হয় স্যাৰ নিযুপনি আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে অসম আৰক্ষীয়ে কিছুমান অবান্তৰ কাম কৰি আছে তাৰে উদাহৰণ হৈছে এই দীপাঙ্কৰ বৰ্মনৰ তদন্তৰ প্ৰক্ৰিয়াটো আৰু দীপাঙ্কৰ বৰ্মনৰ তদন্তৰ প্ৰক্ৰিয়াটো যেহেতু দীপাঙ্কৰ বৰ্মনৰ যিসমূহ সা-সম্পত্তি থাকে সেই সা-সম্পত্তিসমূহ জব্দ কৰিব লাগে বিশেষকৈ তেখেতৰ গাড়ীকেইখন জব্দ কৰিব লাগে প্ৰথম প্ৰক্ৰিয়া প্ৰথম প্ৰাথমিক তদন্ততে তেনেধৰণৰ কাম কৰিব লাগে কিন্তু পল্টন বজাৰ ৰুজু হোৱাৰ গোচৰৰ পাছতো কিন্তু পল্টন বজাৰ আৰক্ষীয়ে কোনো ধৰণৰ এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল কেৱল মাত্ৰ এখন স্কৰ্পিঅ' বাহন জব্দ কৰি নিজৰ দায়িত্ব সামৰিছিল বা নিজৰ তদন্ত সামৰিছিল তাৰ পাছত দেখা পোৱা গৈছে যে আজিৰ দিনত আমি পুৱাৰ ভাগৰ পৰা দেখুৱাইছিলো যে দীপাঙ্কৰ বৰ্মনৰ জালুকবাৰীস্থিত অভিগুণা ৰেচিডেন্সিত যি দুখন গাড়ী আছে বিলাসী বাহন আছে এখন হৈছে মাৰ্সিডিজ বেঞ্চৰ আৰু আন এখন হৈছে ৫ লাখ টকীয়া এখন বিশেষ বাইক আৰু সেই বাইকখন আৰু মাৰ্সিডিজ বাহনখন মহানগৰ আৰক্ষীয়ে কিন্তু জব্দ কৰা নাছিল তদন্তৰ নামত কেৱল সেই বাহন কেইখন ঠাই উভতি আহিছিল কিন্তু আমি তথ্য সহকাৰে সেই বাহন কেইখন যে দীপাঙ্কৰ বৰ্মনৰ হয় সেই বাহন কেইখন যে 2020 চন আৰু 2023 চনৰ ভিতৰতে যে বাহনখন ক্ৰয় কৰিছিল সেই কথা আমি ইতিমধ্যে প্ৰকাশ কৰিছিল আৰু তাৰ পাছতে এতিয়া গা লৰা দেখা পোৱা গৈছে মহানগৰ আৰক্ষী এটা বিশেষ দল গৈছে দীপাঙ্কৰ বৰ্মনৰ যিটো অভিগুণা ৰেচিডেন্সি আছে আৰু অভিগুণা ৰেচিডেন্সিত গৈ তেখেতসকলে প্ৰথমে প্ৰাথমিক তদন্ত কৰি তেখেতসকলে যিখন বাহন আছে আমি দেখুৱাইছো DY 365 দৰ্শকসকলক সেই বাহনকেইখন ইতিমধ্যে জব্দ কৰিছে আনহাতে যিখন মাৰ্সিডিজ বাহনখন তেখেতসকলে কেইবাবাৰো ট্ৰাই কৰিছে উঠাবলৈ কেঙৰ জৰিয়তে যিহেতু সেই বাহনখন লগ হৈ আছে কিন্তু বৰ্তমানলৈকে সেই বাহনখন নিবলৈ সক্ষম হোৱা নাই হয়তো নিশাৰ ভাগলৈকে মহানগৰ আৰক্ষীয়ে সেই বাহনখনো যিখন মাৰ্সিডিজ বেঞ্চৰ বাহন আছে সেই মাৰ্সিডিজ বেঞ্চৰ বাহনখনো জব্দ কৰি লৈ যাব ইতিমধ্যে তাত আৰক্ষী দল আছে আৰক্ষী দলে চেষ্টা কৰি আছে সেই বাহনকেইখন নিবলৈ কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে দীপাঙ্কৰ বৰ্মনৰ তদন্তৰ প্ৰক্ৰিয়াত যে কেৱল ভেকু ভাওনাহে কৰি আছিল মহানগৰ আৰক্ষীয়ে তাৰে এইবোৰ কথাই প্ৰমাণ হৈ যায় কিন্তু তাৰ পাছতো কিন্তু মহানগৰ আৰক্ষী গা লৰা নাছিল আৰু আমি আজি পুৱাৰ ভাগৰ পৰা তথ্য সহকাৰে সেই কথা প্ৰকাশ কৰি আছিলো আৰু তাৰ পাছতে এতিয়া মহানগৰ আৰক্ষী গা লৰিছে আৰু মহানগৰ আৰক্ষীয়ে এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ পাছতে দীপাঙ্কৰ বৰ্মন ক'ত আছে প্ৰথম প্ৰশ্নটো হৈছে যে দীপাঙ্কৰ বৰ্মন কেনেধৰণে গুৱাহাটী এৰি পলাবলৈ পালে এইসমূহ কথা কিন্তু ডাঙৰ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আৰু তাৰ পাছত দীপাঙ্কৰ বৰ্মনক কেনেধৰণে গ্ৰেপ্তাৰ কৰিব ক'ত লুকাই আছে কেনেধৰণে সহায় কৰিছে আৰক্ষীয়ে এইসমূহ কথা আমি প্ৰতি বাৰে বাৰে কৈ আছো আৰু দীপাঙ্কৰ বৰ্মন কেতিয়া আৰক্ষী জালত পৰিব সেইটোৱে ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আনহাতে আজি তেখেতৰ যিখন বিলাসী বাহন আছে বিলাসী বাহনকেইখন ইতিমধ্যে জব্দ কৰিছে নিতুমণি সমীৰণ এইখিনিতে আৰু এটা প্ৰশ্ন উত্থাপিত হয় শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ট্ৰেডিঙৰ নামত যি কেলেংকাৰী সংঘটিত হৈ আহিছে আৰু দেখিবলৈ পোৱা গৈছিল সুমি পৰাই হওক বা বিশাল ফুকনৰ কিন্তু বাহন জব্দ কৰা হৈছিল তেওঁলোকৰ যিমান কেইখন বাহন আছিল আটাইকেইখন কিন্তু জব্দ কৰা হৈছিল গতিকে ইয়াৰ পূৰ্বতে দীপাঙ্কৰ বৰ্মনৰ সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল কিন্তু ইয়াৰ পিছত আৰক্ষীৰ ক্ষেত্ৰত তৎপৰতা কিয় নাছিল হয়তো নিতুমণি এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যিহেতু এনেধৰণৰ ট্ৰেডিঙৰ লগত বা এনেধৰণৰ অৰ্থনৈতিক লেনদেনত যেতিয়া অভিযুক্ত হৈ যায় এজন ব্যক্তি তেতিয়া লগে লগে নিজৰ সা-সম্পত্তিখিনি বাজেয়াপ্ত কৰা হয় বা জব্দ কৰা হয় তেনেধৰণৰ ক্ষেত্ৰত যে দেখা পোৱা যায় শেহতীয়াকৈ ট্ৰেডিঙৰ ক্ষেত্ৰত বিশাল আৰু সুমি যিসমূহ গাড়ী আছিল অথবা যিসমূহ সম্পত্তি আছিল সমূহ সম্পত্তি তেখেতসকলে জব্দ কৰিছিলে কিন্তু তেনে ক্ষেত্ৰত দেখা পোৱা গৈছে যে যিটো দীপাঙ্কৰ বৰ্মন যিহেতু ৭,০০০ কোটি টকা লুণ্ঠন কৰিছিলে প্ৰায় এমাহৰ আগতে গোচৰ ৰুজু হৈছিল প্ৰায় ৫০টাৰ ওপৰত গোচৰ ৰুজু হৈ আছে দীপাঙ্কৰ বৰ্মনৰ ওপৰত আৰু দীপাঙ্কৰ বৰ্মনে সুমি তাৰ্কিকৰ দৰে ২০০০ কোটি টকা নহয় প্ৰায়
7,000 কোটি টকা লুণ্ঠন কৰিছিল আৰু 7,000 কোটি টকা লুণ্ঠন কৰাৰ পাছতো কিন্তু দীপাংকৰ বৰ্মনৰ যিকেইখন বাহন আছে সেই বাহনকেইখন জব্দ কৰা নাছিলে কোনো ধৰণৰ পদক্ষেপে গ্ৰহণ কৰা নাছিল গোচৰ ৰুজু কৰা 4-5 দিনলৈকে কোনো ধৰণৰ পদক্ষেপে গ্ৰহণ কৰা নাছিলে মহানগৰ আৰক্ষী কিয় কি ৰহস্য সোমাই আছে মহানগৰ আৰক্ষী কি মৰম আছে দীপাংকৰ বৰ্মনৰ ওপৰত সেইসমূহ কথা আমি ক'ব নোৱাৰিম কিন্তু কেনে ধৰণৰ মৰমৰ প্ৰতি দায়বদ্ধ ৰাখি বা স্নেহৰ প্ৰতি দায়বদ্ধ ৰাখি দীপাংকৰ বৰ্মনৰ গাড়ীকেইখন জব্দ কৰা নাছিল আৰু আজি পুৱাৰ ভাগৰ পৰা আমি এইটো কথাই উল্লেখ কৰিছিলো যে সুমিত আৰ্গিকৰ যেনে ধৰণে বাহনসমূহ প্ৰথমে জব্দ কৰিছিল ঠিক সেইদৰে কিন্তু দীপাংকৰ বৰ্মনৰ বাহনসমূহ জব্দ কৰা দেখা পোৱা নাছিলো আৰু শেহতীয়াকৈ সেই কথা আমি স্পষ্টকৈ DYCC-5 দৰ্শকক দেখুৱাইছিলো তাৰ পাছতে এতিয়া গা লৰিছে অকমন্য মহানগৰ আৰক্ষী আৰু মহানগৰ আৰক্ষীয়ে সেই স্থানত আজি গৈছে এটা দল গৈছে বিশেষকৈ যিগৰাকী আয়ো আছে আয়োগৰাকী সেই স্থানত গৈছে বিশেষকৈ পল্টন বজাৰ আৰক্ষীয়ে সেই গোচৰটো ৰুজু কৰিছিল আৰু পল্টন বজাৰ আৰক্ষী যিগৰাকী ইনভেষ্টিগেশ্যন অফিচাৰ আছে ইনভেষ্টিগেশ্যন অফিচাৰগৰাকী আজি সেই অভিগুণা ৰেচিডেঞ্চিত গৈছে কিছু সময় পূৰ্বে এতিয়া বৰ্তমান অভিগুণা ৰেচিডেঞ্চিতে আছে আয়োগগৰাকী আৰু তেওঁ গৈ পেলাই যিকেইখন বাহন আছে বাহনকেইখন জব্দ কৰিছে কিন্তু ইমান এটা দীঘলীয়া সময় কিহৰ বাবে লাগে এইখিনি কথা কিন্তু এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে নিদুমণি হয় সমীৰণ এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছো পৰৱৰ্তী পৰ্যায়ত অধিক তথ্যৰ বাবে আমি পুনৰ আপোনাৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিম